নমস্কাৰ মই বৈকুণ্ঠ প্ৰিন্সে স্বাগতম জনাইছো টাইমছ নিউজ টুডেৰ আজিৰ অনুষ্ঠান মৰ্নিং লাইভত আৰু মোৰ লগত আজি এজন ব্যক্তি আছে যাৰ সুৰেৰে পৰিচয় আৰু সেই ব্যক্তিজন হৈছে তপন টেঙাখাট হাজৰিকা স্বাগতম জনাইছো আমাৰ অনুষ্ঠান ধন্যবাদ যেহেতু এটা ৰাতিপুৱা গতিকে আমি কথা পাতিম বহুত কথা আজি আপোনাৰ পৰা আমি জানিব চেষ্টা কৰিম বা দৰ্শকেও বহুত কথা আপোনাৰ হয়তো জনা নাই কিন্তু আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে মই ভাবো যে দৰ্শকসকলে জানিব কিন্তু তাৰ আগত এটা ৰাতিপুৱা এটা সুন্দৰ পৰিবেশ সকলোৰে মনত ভক্তি এটা ভাৱ জাগৃত হৈ থাকে গতিকে আমি প্ৰথম ভক্তিমূলক এটা গীত যদি আপোনাৰ পৰা শুনি ল'ব পাৰো নিশ্চয় প্ৰথমে মই টাইমছ নিউজ টুডে সমূহ শ্ৰোতালৈ মোৰ শুভকামনা জনাইছোঁ আৰু লগতে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি পুৱা তোমাৰ লগত একেলগে বহিবলৈ পাই ঠিক আছে গাইছোঁ এটি ভক্তিমূলক এটি গীত গুৰুজনাৰ এটি গীতেৰে আৰম্ভ কৰিছোঁ নিশ্চয় শংকৰ দেৱ আমাৰ গুৰু মাধৱ দেৱ ভকত কল্পতৰু দুয়োজনাই প্ৰচাৰিলে হৰি গুণ নাম এয়াই নেকি ভকতৰ পুৰাই মন কাম এয়াই নেকি পুৰাই মন কাম আজি নামঘৰে চাকি ধূপ নজ্বলে ভকতিৰো ৰখা তলে গ'ল হৰি নাম নোলোৱা হ'ল হৰি নাম নোলোৱা হ'ল ধন্যবাদ খুব ভাল লাগিলে আৰু মই ভাবো যে সকলোৰ মনোকামনা যিবোৰ থাকে হয়তো সকলোৰে পূৰণ হওক আৰু যিসকলে এই মুহূৰ্তত এই অনুষ্ঠানটো চাই আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু পোন প্ৰথমে আমি এটা কথা জানিব বিচাৰিম তপন টেঙাখাট হাজৰিকা যেহেতু তপন টেঙাখাট হাজৰিকা কি কাৰণে তপন টেঙাখাট হাজৰিকা হ'ল আচলতে এইটো এটা বেলেগ একো কথা নহয় মই মোৰ ঠাইডোখৰ টেঙাখাটৰ মই ডিব্ৰুগড় জিলাৰ টেঙাখাটৰ ল'ৰা আৰু তাতে মানে মোৰ ইণ্টেনশ্যন নাছিলে যে তেনেকুৱা টেঙাখাট মাজত সোমোৱাম বা বহুতে কয় বিভিন্ন ধৰণে নিজৰ জেগাটোক লৈ কিছুমানৰ নাম আজিকালি মানে বহুতে থৈছে কিন্তু মোৰ ছ'চিয়েল মিডিয়াতে হওক বা কিবা হওক তেনেকুৱাত মানে কি হয় তপন হাজৰিকা মাৰিলে ইমানেই মানুহ মানে মই ফেচবুকত বা তেনেকুৱাত পাওঁ তো গতিকে এটা টেঙাখাটটোৰ প্ৰতি এটা দুৰ্বলতাও আপোনাৰ যথেষ্ট আছে মোৰ নিজৰ ঠাইখনৰ প্ৰতি আছেই তপন টেঙাখাট হাজৰিকা ইঞ্জিনিয়াৰ হ'ব পাৰিলেহেঁতেন ডাক্তৰ হ'ব পাৰিলেহেঁতেন বা ক'ৰবাত মেকানিকো হ'ব পাৰিলেহেঁতেন বা তামোল দোকানীও হ'ব পাৰিলেহেঁতেন কিন্তু নহয় আপুনি এজন কণ্ঠশিল্পী বুলি বৰ্তমান সময়ত আপোনাৰ যথেষ্ট নাম আছে যিসকলে আপোনাৰ গান শুনিছে হয়তো দ্বিতীয়বাৰ অন্য এটা গানলৈ অপেক্ষা কৰিছে কিন্তু কি কাৰণে এই সংগীত যাত্ৰাটোৰ প্ৰতি আপোনাৰ যি ভাৱ আহিল যে মই এজন সংগীত শিল্পী হ'ম কষ্টৰে হ'লেও মই সংগীতৰ চৰ্চা কৰি যাম কি কাৰণে আচলতে গোটেইকেইটা ক'লা ইঞ্জিনিয়াৰ ডক্তৰ আৰু তামোল দোকানীৰ কথা ক'লা তাৰ মাজতে মই কওঁ তাৰ মাজতে মই তামোল দোকান দি পাইছোঁ সৰুৰ পৰা সেই কামটো মই কৰি আহিছোঁ তাৰ লগতে মই সংগীতটো সৰুৰ পৰাই মই যেতিয়া কম্পিটিশ্যনবিলাক কৰোঁ সৰুতে মানে গাইড কৰিছিলে আৰু আমাৰ অগ্ৰগামী সংঘ বুলি টেঙাখাটৰ এটা সংঘ আছে তো তাতে আমি গোটেইবিলাক লগ হৈ তাতে আমি শিকিছিলোঁ আৰু তেতিয়াৰ পৰাই দুৰ্বল আছিলে আচলতে সংগীতত থকা মানুহবিলাকৰ মনবিলাক চাফা বুলি কয় মানে বিশেষকৈ আৰু সেইকাৰণে সেইটোৰ প্ৰতি মোৰ দুৰ্বলতা আছে আৰু বহুত মানে শিকিব পৰা যায় এই মানে সংগীতৰ জগতত থাকিলে সেই তেনেকৈ আগবাঢ়ি আছোঁ
নিশ্চয় আৰু এনেকুৱা হয়তো দিন গৈছে হয়তো তপন টেঙাখাত হাজৰিকাৰ যে ষ্টুডিঅ'ৰ সন্মুখৰ পৰা গান গাবলৈ নাপায় ঘূৰি গৈছে এনেকুৱা বহুত ঘটনা গৈছে কেতিয়াবা চকু পানী টুকিছে আৰু কেতিয়াবা হাঁহি মুখে হাজাৰ হাজাৰ জনতাক তেওঁৰ যি কণ্ঠ সুন্দৰ কণ্ঠৰে আপ্লুত কৰিছে আৰু বহুত কিবা কিবি কথা আছে আমি কথা পাতি থাকিম কিন্তু তাৰ আগতে আকৌ এটা গান শুনিব লাগিব যেহেতু কণ্ঠশিল্পী বুলি কৈছোঁ আৰু ৰাইজ যথেষ্ট দৰ্শকে আমাৰ এই অনুষ্ঠানটো ইতিমধ্যে চাই আছে গতিকে আমি তেখেতৰ পৰা আন এটা গান শুনিম আৰু মই এইখিনিতে এটা সুধিব বিচাৰিছোঁ যে জীৱনৰ প্ৰথমটো গান হয় যিটো জীৱনৰ প্ৰথম যিটো লাইনত অহা যায় অভিনয় হওক বা কণ্ঠশিল্পী হ'বলৈ আহোঁতে যিটো চেষ্টা থাকে প্ৰথম যিটো গান তাৰ প্ৰতি যথেষ্ট দুৰ্বলতাটো বেছি সদায় মনত থাকি যায় সেই গানটো যদি এই মুহূৰ্তত যদি মই পাওঁ ডেফিনেটলি গানটো গোৱা যে সেই এলবামটো বহু কষ্টৰে কৰিছিলোঁ মোৰ বন্ধু তৰুণ উজ্জ্বল দা আৰু মই এটা ষ্টুডিঅ'ত আছিলোঁ তেখেতৰ নামো তপন বৰা যোৰহাটৰ ঘৰ তেখেতৰ ষ্টুডিঅ'ত মই কেয়াৰটেকাৰ হিচাপে আছিলোঁ কেয়াৰটেকাৰ হিচাপে আছিলোঁ আৰু সেই ষ্টুডিঅ'ৰ পৰাই মানে মই গান চান গাই থাকোঁ তেতিয়া তপন দাই ক'লে তই এটা গান এলবাম এটা ষ্টাৰ্ট কৰ তাৰমানে আপুনি সেই সময়ত গান শিকিবলৈ গৈছে গান কৰিবলৈ গৈছে মানে গান গোৱাৰ এটা হেঁপাহ মনত লৈ গৈছে কিন্তু আপুনি তাতে কামো কৰিছে তাৰমানে ডেফিনেটলি মই তাৰমানে কি হ'ল ষ্টুডিঅ'ত কাম মই এটাই কথা কৈছোঁ যে মই গানৰ প্ৰতি দুৰ্বল মই যি কাম কৰিব দিলেও মই কৰিম তো গতিকে তপন দাক মই এটাই কথাই ক'লোঁ তৰুণৰ লগত মোৰ তৰুণ খুব ভাল বন্ধু তৰুণৰ লগত গৈ ষ্টুডিঅ'ত মই তেতিয়া দাদাক ক'লোঁ যে মই আপোনাৰ ষ্টুডিঅ'ত থাকোঁ মই যি কাম কৰিম তো গতিকে মোক খালি অকল মানে মিউজিকৰ লাইনটোত মই থাকিব লাগে তেতিয়া দাদাজনে ক'লে যে ঠিক আছে তুমি থাকিবা মই দৰমহা চৰমহা তোমাক দিব নোৱাৰোঁ কিন্তু খাই বৈ আমি থাকিম লগতে খুব তেওঁ ফ্ৰেণ্ডলি আছিলে মানুহজন খুব ভাল আছিলে আৰু তেওঁ সেই কোৱাৰ কাৰণে প্ৰথম মই এলবাম এটা আৰম্ভ কৰিছিলোঁ মুগ্ধ নামেৰে ঠিক আছে আমি সেই মুগ্ধ এলবামটোৰ কথাটো কওঁ আজি অনুৰাগ শইকীয়া আছেগে বম্বেত থাকে সকলোৱে চিনি পায় অনুৰাগ শইকীয়া সকলোৱে চিনি পায় যথেষ্ট জনপ্ৰিয় আৰু খুব সুন্দৰ কণ্ঠশিল্পী সকলোৱে মোক বিনা পইচাত এলবামটো কৰি দিছিলে প্ৰিয়াংকু বৰদলৈ আমাৰ গীটাৰিষ্ট তেখেত তৰুণ ককিল দা গোটেইকেইজনৰ প্ৰচেষ্টাত এই এলবামটো কৰিছিলোঁ এই যে আপুনি নামবোৰ ক'লে এনেকুৱা বহুত কণ্ঠশিল্পী দেখা যায় যে এনেকুৱা এটা ষ্ট্ৰাগল পিৰিয়ডৰ পৰা বা আপুনি এটা আজি পৰ্যায় পালে কিন্তু সেই পৰ্যায়টো আপুনি তেওঁলোকৰ নামখিনি মনত ৰাখিছে কিছু কণ্ঠশিল্পীয়ে সেই আশে পাশে থকা যাৰ ছায়াতে আচলতে এজোপা এই যি গানটো হ'বৰ কাৰণে বহুতখিনি মানুহ জড়িত হৈ থাকে ৰেকৰ্ডিষ্টৰ পৰা আদি কৰি লিখাৰ পৰা সেই মানুহখিনিক পাহৰি যায় কিন্তু আজি এই মুহূৰ্তত আপুনি নাম লৈছে ভৱিষ্যতেও আপুনি তেনেকৈ নাম লৈ যাব সদায় ইয়াত সোমাই আছে আৰু সদায় সোমাই থাকিব কাৰণ কেলে যেতিয়া আৰম্ভ কৰোঁ সংস্পৰ্শত মই আজি তপন হাজৰিকা বুলি দুই এজনে মোক চিনি পায় মই নকওঁ যে মই সকলোৱে মোক চিনি পায় কিন্তু আমি ইউটিউবত যথেষ্ট ভিউৱাৰ্ছ আপোনাৰ গানবিলাকৰ দেখিব পাইছোঁ নহয় সেইখিনি ৰাইজে আদৰি লৈছে কিছুমান ভাল পাইছে আৰম্ভ কৰি আছোঁ ঠিক আছে মই গানটো শুনাম প্ৰথম গীত মৌচুম দাই লিখিছিলে সংগীতে সজাই তুলিছিলে আমাৰ উজ্জ্বল আৰং দাই বিচাৰে কি তুমি পূজা হলে মুগ্ধ মনে মোৰ বিচাৰে কি তুমি পূজা হলে চাগে ভাবিলা হয় চাগে নগলা হয় মোক এনেদৰে এৰি থৈ চাগে ভাবিলা হয় চাগে নগলা হয় মোক এৰি থৈ
নিশা ভুল ক'ত বাকী হ'ল নাজানিলো পালো মাথো নিৰাখা তুমি এথানি খাবতিয়া আজি মাথো চাই হুৱা বুকুখনি হিয়া উজাৰি দিয়া মৰম কৰিলা তুমি এথানি আজি মাথো চাই হুৱা বুকুখনি উচুপি থকা মোৰ মন কাজি দিব কোনে বুজনি খুব সুন্দৰ হয়তো দৰ্শকে শুনি যথেষ্ট আপ্লুত হৈছে আৰু আপুনিও হয়তো সেই পুৰণা দিনবিলাকলৈ আপোনাৰো হয়তো মনত পৰিছে সেই তেতিয়াৰ দিনতে ইমান কষ্ট কৰি এটা গান তৈয়াৰ কৰিছিলে কিন্তু কালৰ গতিত আপুনি আহি গুৱাহাটী পালেহি গুৱাহাটীত আপুনি প্ৰথমে গান আৰম্ভ কৰিলে তাৰপিছত এনেকৈ বিভিন্ন মিডিয়াৰ জৰিয়তে আপুনি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এই যে যি যাত্ৰা এই যাত্ৰাটোত কেতিয়াবা এনেকুৱা অনুভৱ হৈছিল নি যে মই এই গান চান বাদ দি মই ঘৰলৈ গুচি যাম বা এনেকুৱা মুহূৰ্ত আছিল নে যে মানে পইচাৰ কাৰণে আপুনি গান বনাবলৈ হৈ যাবলগীয়া হৈছিল যথেষ্ট ষ্ট্ৰাগল কৰিছে সেইটো নিশ্চয় হৈছে কেইবাবাৰো মই গুৱাহাটীৰ পৰা যাবলগীয়া হয় কাৰণ কেলে মোৰ আমি খেতিয়কৰ ল'ৰা মই আমাৰ ঘৰত তেনেকুৱা চৰকাৰী চাকৰি নাই নিজে ষ্ট্ৰাগল কৰিছোঁ সৰুৰ পৰা মই ক'লোৱে ন তোমাৰ প্ৰথম অৱস্থাতে মই কৈছোঁ যে মই তামোল পাণ দোকান দিওঁ গাঁৱত ফুটবল হয় কিবা হয় পূজা হয় তেতিয়া মানে মই দোকান দিওঁ তাত তেনেকৈ আৰম্ভ কৰি আহি গুৱাহাটীত আহি যথেষ্ট ভাল মানুহ লগ পালোঁ বহুতক লগ পালোঁ তেনেকৈ কিছুমান সৰু সুৰা ব্যৱসায় আৰম্ভ কৰিলোঁ তাৰ মাজতে কওঁ মই এতিয়া যিটো মই ব্যৱসায় কৰি আছোঁ সেইটো তুমিয়ে অলপ আইডিয়া দিছিলা আৰু মোৰ ককাইদেউ স্বৰূপ কৃষ্ণ দা যথেষ্ট সহায় কৰে প্ৰত্যেকটো ক্ষেত্ৰত নিজৰ মোৰ দাদা হিচাপে কণ্ঠশিল্পী আমাৰ কৃষ্ণমণি চুতীয়া তেখেতে যথেষ্ট মোক গাইড কৰিলে আৰু তেনেকৈ আৰম্ভ কৰি আছোঁ আচলতে যাত্ৰা তেনেকৈ গৈ থাকিব সদায় আচলতে বহুত মানুহৰ নাম ল'বলৈ মন যোৱা যায় এনেকৈ কিন্তু সেই এই সময়খিনিত তেনেকুৱা কিছুমান মানুহৰ নাম মনত পৰা নাযায় তেওঁলোকে হয়তো বেয়া পাব পাৰে যে কেতিয়াবা তপনে আমাৰ কথা নকলে এনেকুৱা বহুত মই সেইকাৰণে কৈছোঁ মই আজি তপন হাজৰিকা যিখিনি ৰাইজে মৰম কৰিছে বা আজি তুমি মোক ষ্টুডিঅ'লৈ মাতি আনিছা এনেকুৱা পৰ্যায় মই সকলোৰে আশীৰ্বাদত সকলোৰে সহযোগতহে মই গতিকে সকলোৰে নাম লোৱাটো সম্ভৱ নহয় তো যিখিনি মনত পৰিছে যিটো পাৰ্টিকুলাৰ নাম মেনশ্যন কৰিছোঁ মানে আমি এটা কথা বহুত ছ'চিয়েল এতিয়া যিহেতু ছ'চিয়েল মিডিয়া যথেষ্ট সক্ৰিয় যে মই দেখিবলৈ পাইছোঁ যে গান কৰি কেনেকৈ খাম বা গান কৰিনো এজন কণ্ঠশিল্পীক মানুহে এনেকুৱা কিছুমান ভাৱতো দেখা পোৱা যায় কিন্তু নিষ্ঠাৰে যে কাম কৰিছে তাৰ বিনিময়ত আজি আপুনি এখন বিলাসী মই যিহেতু আপোনাক সঘনে দেখা পাই থাকোঁ যিহেতু আমি সদায় লগ ভাগ পাই থকা যায় বা আমি কেতিয়াবা বহোঁ একেলগে আৰু কেতিয়াবা আমি বেলেগ বেলেগ অনুষ্ঠানলৈও যাওঁ একেলগে গতিকে আজি এখন বিলাসী গাড়ী লৈ আপুনি যথেষ্ট আপুনি হাৰমনিয়ামৰ গোটেই এইবোৰ জানেনে নিশ্চয় তেতিয়া মই হাৰমনিয়াম বজাই গান ষ্টাৰ্ট কৰিছে নে আপুনি হাৰমনিয়াম বজাই কৰিছোঁ নে আপুনি হাতত টেটু বা তেনেকুৱা কৰি পেলাই হাৰমনিয়ামৰ পৰা ষ্টাৰ্ট মই কৈছোঁ যে মই যেতিয়া আমি আৰম্ভ কৰোঁ অগ্ৰগামী সংঘ টেঙাঘাটৰ আমাৰ তাতে সকলোৱে আমি লগ হওঁ আৰু মানে আমাক শিকাইছিলে সৰুতে তাৰপিছতে সেই টেঙাঘাটতে আমি হাৰমনিয়াম বজাবলৈ শিকি তাতে এটা দুটা গান গাওঁ কম্পিটিশ্যনবিলাক কৰোঁ এই ক'ৰবাত ৰাভা অনুষ্ঠান হ'লে ৰাভা দিৱস হ'লে জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতৰ শিল্পী দিৱস হ'লে সেইবিলাকত গীত চিত গাওঁ
তেনেকৈ আচলতে সেই বৰেণ্য শিল্পীসকলৰ পৰা অনুপ্ৰাণিত হৈ শিকি পেলাই আজি আপুনি ইমানখিনি আগলৈ আগবাঢ়ি গৈছে শিকাটো শেষ নাই হোৱা মই যিমানখিনি পাৰিছোঁ আয়ত্ব কৰিবলৈ সিমানখিনিৰ মাজতে আছোঁ আচলতে সদায় শিকি যাম হয় নিশ্চয় এতিয়া আমি কথাও পাতি থাকিম তাৰ মাজত আৰু বহুত কথা আছে কিন্তু তাৰ মাজতে যিহেতু আমাৰ ভিউৱাৰ্ছখিনিয়ে চাই আছে গতিকে গান যিহেতু আপোনাৰ দুটাকৈ গান শুনিলে ভাল পাইছে গতিকে আৰু এটা যদি আমি তেনেকুৱা সুন্দৰ গীত আপোনাৰ পৰা শুনিব বিচাৰোঁ মই অলপতে আহিবলগীয়া কাম এটা কৰি আছিলোঁ লকডাউনতে মোৰ বন্ধু ইক্ৰাম তেখেতে প্ৰযোজনা কেলকাতাৰ হয় তো সেই গানটো ৰিলিজ হোৱা নাই মই আপোনালোকক সেই গীতটি আজি মানে আমাৰ ষ্টুডিঅ'তে প্ৰথম আজি আপোনাৰ এই গীতটো আমাৰ কাৰণে হয়তো খুব ভালৰ খবৰ আৰু আমাৰ যিসকল দৰ্শকে এই মুহূৰ্তত আমাৰ এই অনুষ্ঠানটো চাই আছে তেওঁলোকৰ বাবেও সুখবৰ যে তপন টেঙাখাত হাজৰিকাৰ আহিবলগীয়া নতুন সেই গীতটো ময়ো আচলতে এক্সাইটেড হৈ থাকোঁ তপনদাৰ গান কেতিয়া আহিব ময়ো কেইবাটা গানতো অভিনয় কৰিছোঁ তপনদাৰ সেয়া পিছত পাতিম কিন্তু আমি এতিয়া গানটো শুনি ল'ম গীতটি সংগীত কৰিছে আমাৰ পুলকনাথ ককাইদেৱে আৰু সেই বৌৱে অলপ ফিমেল ভাৰ্চনটো বৌৱে অলপ গাইছে পুলকদাৰ বৌ চাৰু গোহাঁই ছোৱালী আৰু গীতটি লিখিছোঁ মই আৰু মোৰ লগত সহযোগ কৰিছে আমাৰ মৰমৰ দাদা নীলোৎপল বৰুৱা গীতটি অলপ গাইছোঁ নিশ্চয় Lay your life, catch me in your dreams, sit beside me, oh sit beside me, and fly, 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 you're my love, fly, 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 you're my love. মৰমৰে ৰাগিনী মৰম দিব খোজো হিয়া উজাৰি বুকুতে বুকু ৰাখি মৰমৰে ৰাগিনী মৰম দিব খোজো হিয়া উজাৰি তুমি থাকা দূৰণিত মন ভৰে আমনিত কেনেকৈ পঠাম মই তোমালৈ জাননী উখাহৰে উঠা নমা বুকুতে বৈ নিজৰা কেতিয়ানো সোমালাহি মনি কোঠালৈ যুগে যুগে ৰৈ যাব যুগমীয়া হৈ উখাহৰে উঠা নমা বুকুতে বৈ নিজৰা কেতিয়ানো সোমালাহি মনি কোঠালৈ যুগে যুগে ৰৈ যাব মৰমৰে চাৰে গামা উপচি আছে মাথো শুভ কামনা নাজানো মই ভাল পোৱা মৰমৰে চাৰে গামা উপচি আছে মাথো শুভ কামনা পুৱা জানো আহৰি যোন বেলি তৰা খামৰি ৰাখিছানে মোৰ বাবে সুন্দৰণ গাগৰি
ৰাতি বাঢ়ি অহা সপোন হ'বলৈ ৰঙা ৰঙা ৰাতিপুৱা কাহিলীৰে মায়া ভৰা নিয়ৰতে ভৰি থওঁ তোমাৰ বাটলৈ ৰাতি ৰাতি বাঢ়ি অহা সপোন হ'বলৈ সুৰুকীয়া বাটে যোৱা ফাগুনৰে গান গোৱা তোমাৰ বাবে ফুলিছে হাসনাহানা সুৰুকীয়া বাটে যোৱা ফাগুনৰে গান গোৱা তোমাৰ বাবে ফুলিছে হাসনাহানা পুৱা জানো আহৰি জোন বেলি তৰা সামৰি ৰাখিছানে মোৰ বাবে সুন্দৰণ গাগৰি নাৰে নাৰে না নাৰে 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 না নাৰে 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 না নাৰে না খুবেই সুন্দৰ আৰু যেতিয়া গুৰু ভাল হয় তেতিয়া শিষ্যও যথেষ্ট ভাল হয় গুৰুৰ আগে আগে শিষ্য পিছে পিছে ঠিক তেনেকৈ তপন টেঙাখাত হাজৰিকাৰ কণ্ঠ সেই গুৰুৰ পিছতে হয়তো মই ভাবোঁ তেনেকৈ আগবাঢ়ি গৈছে বাৰু যি নহওক মই যিমানবোৰ গান শুনিছোঁ সাংঘাতিক ধৰণৰ ৰোমান্টিক এটা ফিল আছে আৰু বিহুটো মই দেখা পোৱা যায় আপোনাৰ গানবিলাকত ৰোমান্টিক এটা ফিল থাকে যে তুমি অভিনয় কৰিছা মোৰ গীতত খুব ধুনীয়া এটা গীতত আমি অভিনয় কৰিছিলোঁ আজি কেইবছৰমানৰ আগত হয় আৰু এই যে অকণমান কিবা প্ৰেম প্ৰেম ভাৱ এটা যিহেতু চেনি নেকি মানুহজন বাৰু নহয় চেনি বুলি নহয় আচলতে মই ক'বলৈ গ'লে একেষাৰে ৰোমান্টিক হয় কিন্তু ৰোমান্টিক আৰু মই খুব ভাল পাওঁ নহয় আজিকালি ফ্ৰেন্স কৰি পেলাইছে গোটেই চেনি এটা শব্দ আছে মই সেইকাৰণে আপোনাক নহয় নহয় চেনিৰামিটো নহয় খেয়ালি মনৰ নেকি নহয় নহয় মই কৈছোঁ যে তেতিয়াহ'লে কিয় বাৰে বাৰে কাৰোবাৰ প্ৰেমত পৰিছে নেকি প্ৰেমততো মই তেনেকৈ পৰিছোঁ মানে পৰা নাই মানে ঠিক মই যদি কওঁ পৰিছে ন পৰিছোঁ হয় প্ৰেমিকাক লৈ গীত কেতিয়াবা ৰচনা হৈছে ডেফিনেটলি হৈছে প্ৰথম গানটোৱে মোৰ প্ৰেমিকাক লৈ হৈছে তো তেনেকৈ সেই প্ৰেমিকা আছেনে এতিয়া নাই যদি সেই প্ৰেমিকা নাই দ্বিতীয়গৰাকী প্ৰেমিকা আপোনাক হাল্লা নকৰিবনে নহয় আচলতে ক'বলৈ গ'লে অকণ বেয়া হয় তো মানে এনেকুৱা হয় প্ৰেমটো থাকিবই মই ভাবোঁ প্ৰেম কেতিয়াও এবাৰতে বহুতে কয় এবাৰেই প্ৰেম আহে এবাৰতে শেষ বুলি কয় মই সেইটো মানি নলওঁ প্ৰেম বাৰে বাৰে আহিব নিজৰ মানে এনেকুৱা নহয় কিন্তু মই যিমানখিনিলে গম পাওঁ এই চাগে আপোনাৰ শেষ প্ৰেম অহা বছৰ মই বিয়া পাতিম এইটো খুব সুন্দৰ কথা যে আমি বিয়া খাবলৈ সকলো ৰেডি হ'ব হ'ল মই আপোনাক যদি এই মুহূৰ্তত কওঁ যে গান গাবলৈ যাওঁতে যে মঞ্চৰ পৰা বহুত ছোৱালীয়ে হাত বাউলি আপোনাক মই আপোনাৰ প্ৰগ্ৰেমবোৰ যথেষ্ট দেখিছোঁ যথেষ্ট টেলিভিশ্যনত আপোনাৰ প্ৰগ্ৰেম সম্প্ৰচাৰিত হয় বিহুৰ সময়ত তেতিয়া দেখোঁ যে ছোৱালীবিলাকে খুব হাত বাউলি নাচি থাকে বা মাতে সেই মুহূৰ্তখিনি কাৰোবাৰ সৈতে তেনেকুৱা ভাল লগা ছোৱালীজনী মানে দেখা পোৱা যায় নি যে মই মনে বিচৰা ছোৱালীজনী দেখি গ'লোঁ আজি নহয় সেইটো টাইমত এনেকুৱা হয় যেতিয়া অডিয়েঞ্চে যেতিয়া ছাপোৰ্ট কৰিব আমাক গান গাই থাকোঁতে অডিয়েঞ্চে যেতিয়া আমাক মৰম কৰে নাচি থাকিব তেনেকুৱা আচলতে পাৰ্টিকুলাৰ কাৰোবাৰ মানে তেনেকৈ দৃষ্টি তেনেকৈ নাযায় কিন্তু যদিও যায় কোনোবা ছোৱালী যদি ধুনীয়া ছোৱালী দেখোঁ তেতিয়া মানে গানটো গাবলৈ আৰু মানে বেছি কি বুলি কয় এইটো ফিলটো বেছি পোৱা যায় তো সেই তেনেকৈ আৰু এনেকুৱা কেতিয়াবা চিটুৱেশ্যন আহিছে নেকি কৰি আছে তাৰ মাজত এগৰাকী ধুনীয়া আপুনি বিচৰা ধৰণে ধুনীয়া মানে সকলোৱে ধুনীয়া পৃথিৱীত প্ৰত্যেকটো বস্তুৱে ধুনীয়া চাবলৈ জানিলে গতিকে ধুনীয়াটো সকলোৱে হয় কিন্তু তাৰ মাজত আপুনি বিচৰা ধুনীয়াটো যদি পাই যায় যিহেতু আপুনি এটা চালত যাব লগা হয় অনুষ্ঠানটালৈ যাওঁতে আৰু সেই অনুষ্ঠানটোলৈ যাওঁতে আপুনি সেই বিশেষ ছোৱালীজনী বা সেই বিশেষ নাৰীগৰাকী ওচৰ চাপিবলৈ লাজ লগা যেন অনুভৱ হয় কেনেকৈনো মই নাম্বাৰটো খুজিম বা তেনেকুৱা হয় নেকি নহয় তেনেকুৱা নহয় আমাৰ কিন্তু হয় নহয় মোৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই অনুষ্ঠানত খালি মোক মেছেজ কৰে ফেচবুকতে বা কিছুমানে নাম্বাৰটো লয় তেনেকৈ ভাল সম্পৰ্ক তেনেকৈ মোৰ বহুত অনুষ্ঠানত তেনেকৈ চিনাকি হোৱা ভণ্টি কেইজনীমান আছে বা মোৰ বন্ধু আছে ভাইটি আছে তেওঁলোকে ফোন মেছেজ কৰে তেতিয়া সেইবিলাক ৰেছপন্স মই দিওঁ তেওঁলোকে এটাই কথা কয় মই ছ'চিয়েল মিডিয়াত মই যিমানেই মেছেজ কৰে লাগে মই দুদিনৰ পিছতলৈ মই ৰিপ্লাই কৰোঁ তো তেওঁলোকে এইটোৱে কয় যে আপুনি ল'ৰাক বেছিকৈ কৰা যায় নে ছোৱালীক বেছিকৈ ল'ৰা ছোৱালী সমানে দুইটা সমানে যায় ন ঠিকে আছে খুব সুন্দৰ সেইখিনিলৈ যাম ধুনীয়া গান বনাইছে আপোনাৰ সৃষ্টি খুব ধুনীয়া সেইটো মই নক'লেও হাজাৰজন শ্ৰোতাই আপোনাৰ যদি গান শুনিছে শব্দৰ গাঁথনিয়ে ক'ব আৰু এইখিনিতে মই যদি কওঁ আজি তপন টেঙাখাত হাজৰিকা ক'ৰবালৈ গ'লে মানুহৰ জুম বান্ধি নাযায়
হয় আপুনি ক'ৰবাত ভাবে নেকি যে বিতৰ্কৰ আওতালৈ অহাৰ পিছতে এনেকুৱা বহুত ছ'চিয়েল মিডিয়াত চৰ্চিত কিছুমান শব্দ ছ'চিয়েল মিডিয়াত এনেকুৱা খুব চৰ্চিত হৈ যায় বিতৰ্ক হৈ থাকিলে মানুহ জনপ্ৰিয় হয় মোৰ মতে কিন্তু সেইটো নহয় কিন্তু আপোনাৰ মতে তেনেকৈ ভাবে নেকি নাই নাভাবোঁ মানে মই এটাই কথা ভাবোঁ কাম কৰি যাব লাগে মানে ধৰক নিজৰ চিন্তাধাৰাই নিজে আগবাঢ়ি যাব লাগে আৰু বহুতে কিবা ক'ব কিন্তু জীৱনটো নিজৰ মতে ৰাস্তাটোত কেনেকৈ যাব লাগে সেইটো নিজৰ ডিচিশ্যন আৰু মই ভাবোঁ প্ৰত্যেকে নিজৰ নিজৰ সুন্দৰ জীৱন থাকে প্ৰত্যেকৰ মোৰ যেনেকৈ আছে তোমাৰো আছে তুমি আগবাঢ়িছা যথেষ্ট তোমাক মই শুভকামনা জনাইছোঁ মাজতে তোমাৰো মানে যথেষ্ট আহিছে বিতৰ্কত কিন্তু মই সেইবোৰ ভাবোঁ ভুল হ'লে মানুহে গালি পাৰিব সেইটো এটা স্বাভাৱিক কথা গালি দিব গতিকে সেই শুধৰাই দিয়া এচাম মানুহে তোমাৰ কিন্তু সঁচা মানে তোমাৰ শুভাকাংক্ষী বুলি ক'বা তুমি যেনে আপুনি দ্বিতীয়টো প্ৰশ্নলৈ যাম লকডাউন গ'ল হয় যথেষ্ট আৰ্টিষ্টখিনিৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ল কোনোবাই খাবলৈ নাপায় কান্দিলে কোনোবাই ফেচবুকত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিভিন্নজনে বিভিন্ন ধৰণৰ কোনোবা ৰাজনীতি লৈ গ'ল আমিবোৰ ৰাজনীতি লৈ গ'লোঁ সেইটো এটা বেলেগ ধৰণৰ বাতাবৰণৰ সৃষ্টি হ'ল কিন্তু আপোনাৰ কেনেকুৱা আছিল সেই সময়খিনি মই লকডাউনত কেইবাটাও কাম কৰিলোঁ ঘৰতে সৰুকৈ ফাৰ্ম এখন ষ্টাৰ্ট কৰিলোঁ মোৰ ভাইটি এটা আছিলে আমি দুয়োটাই খেতিত লাগিলোঁ তাতে ইয়াত মই টোটেলি প্ৰথম মই এটা বস্তু বুজি পোৱা নাই আচলতে মই এটা বস্তু মই ক্লিয়াৰলি সুধিব বিচাৰিছোঁ মইতো আগৰ পৰা খেতি কৰোঁ আৰু এতিয়াও খেতি কৰি আছোঁ ভৱিষ্যতেও আপোনাকো মই ক'বলৈ লৈ যাওঁ কিন্তু আপোনালোকে আগতে এইবোৰ কথা চিন্তা নকৰি ঘপককৈ এই কথাবোৰ চিন্তা কেনেকৈ মই আগৰ পৰা কৰোঁ আপুনি আগৰ পৰা কৰে মই আগৰ পৰা কৰোঁ আৰু মোৰ এটা কথা মই কৈছোঁ যে সেইকাৰণে চাগে আপুনি ছ'চিয়েল মিডিয়াত আপোনাৰ বৰ বেছি পষ্ট মই আপডেট দেখা নাই কাৰোবাক গালি পাৰি হওক বা কিবাই হওক মই নিদিওঁ কাৰণ কেলৈ মোক ক'বলগীয়াখিনি মই দুই এবাৰ মই কওঁ মোৰ ক্ষোভবিলাক থাকিলে কেতিয়াবা মই ছ'চিয়েল মিডিয়াত এবাৰ দুবাৰ কওঁ কিন্তু সেই মানে কাৰোবাৰ ওপৰত মোৰ এনেকুৱা নহয় যে ডিপেণ্ড কৰি পেলাই মই চলিম তেনেকুৱা নহয় কাৰণ কেলৈ মই গুৱাহাটীৰ পৰা এই লকডাউনৰ অৱস্থাটো মোৰ এনেকুৱা হৈছে গুৱাহাটীত থাকিম নে ঘৰলৈ যাম কাৰণ কেলৈ ইয়াত মই তুমি জানা হোষ্টেল এটা মই চলাই থাকোঁ মই গেষ্ট হাউচ এটা সৰুকৈ তো এনেকুৱা হৈছে মালিক পক্ষই আমিতো এতিয়া নিজৰ প্ৰপাৰ্টি নহয় ধৰক মালিক পক্ষক আমি ভাড়া ৰেণ্ট দিব লাগে তেওঁলোকে এনেকুৱা হয় মানে ৰেণ্টটো তেওঁলোকে মাফ কৰি নিদিয়ে তো তেনেকুৱা ক্ষেত্ৰত মই আপিল কৰিছোঁ মই লকডাউনত সকলোকে যে মালিক পক্ষই অকণমান মানে ৰেহাই দিব লাগে সকলোকে কাৰণ কেলৈ তেতিয়া মই ভাবিছোঁ যে গাঁৱত সেইটো কাম কৰিছোঁ উপায় নোহোৱাত মই ভাবিলোঁ যে মই গাঁৱৰ ইয়াতে ফাৰ্ম এখন খুলি কিবাকৈ আৰম্ভ কৰিম জীৱনটো মই মানে মই ভাবোঁ তাৰমানে যেতিয়া য'ত যেনেকৈ থাকে তেনেকৈ আৰম্ভ কৰিব পাৰিব লাগে এই যে সমস্যাবিলাক বিভিন্ন ধৰণৰ সমস্যা আপোনাৰ জীৱনলৈ আহিব পাৰে বা শিল্পী জগতলৈ আহিব পাৰে বা শিল্পীসকলৰ সমস্যা আহিব পাৰে এজন সাংস্কৃতিক কৰ্মী হিচাপে বা এজন শিল্পী হিচাপে সংগীতৰ লগত জড়িত ব্যক্তি হিচাপে আপুনি এই মুহূৰ্তত আমাৰ এই অনুষ্ঠানৰ পৰা চৰকাৰক আপুনি প্ৰয়োজনীয় মানে আপোনালোকৰ বাবে প্ৰয়োজনীয় আপুনি বুলি ক'লে ভুল হ'ব আপোনালোকৰ বাবে প্ৰয়োজনীয় সাংস্কৃতিক জগতখনৰ বাবে কিবা এটা শব্দত যদি আপুনি আপিল কৰিব নেকি কিবা ক'ব নেকি চৰকাৰলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাই আছোঁ আৰু চৰকাৰেও মই জনাত যথেষ্ট কাম কৰি আছে নকৰা নহয় আৰু মই এটাই ক'ম যে যিখিনি নতুন প্ৰজন্মৰ এতিয়া মানে শিল্পী বুলিয়ে কৈছোঁ যিখিনিয়ে কষ্ট কৰি লাগি আছে তেখেতসকলে এতিয়া লকডাউনৰ পৰা যথেষ্ট মানে ক্ষতি হৈছে আৰু তেওঁলোকে কিছুমানে বহুতে মোৰ লগৰে ঘৰলৈ যাবলগীয়া হৈছে গুৱাহাটীৰ ৰুম এৰি পেলাই কাৰণ কেলৈ সেই এনেকুৱা ব্যৱস্থা এটা কৰক যাতে কিবা এটা তেওঁলোকক সকলোকে আমাক মানে কিবা এটা পজিটিভলি মানে চাওক কিবা এটা নিশ্চয় মই ভাবোঁ সেই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ যদি আমাৰ এই অনুষ্ঠানটো চাইছে নিশ্চয় এই কথাখিনি মন কৰিব আৰু লগতে আমি এতিয়া কথা বহুত পাতি আছোঁ কিন্তু আমি অন্য এটা গানৰ মাজলৈ যাব বিচাৰিছোঁ কি গীত গাব এই মুহূৰ্তত মই এইবাৰ হেৰি ৰাজনীতিৰ ওপৰত গান এটা গাবলৈ বিচাৰিছোঁ ৰাজনীতিৰ গান গীতটি কৃষ্ণদাৰ হয় মই যদি গাবলৈ দিয়ে মই গাম আৰু মই আমাৰ কোনো কথা নাই আপুনি গাব পাৰে নহয় মই কৃষ্ণদাই যদি মোক গাবলৈ কয় বাণীবদ্ধ ক'বলৈ যদি দিয়ে মোক কৈছোঁ মানে আপুনি ঠিক আছে বুজি পাইছোঁ তেখেতে যদি গাব দিয়ে সেইটো আপোনালোকৰ মাজত দিল আমাৰ লগত কথা নাই আমি আপোনাক অকণমান শুনাইছোঁ মই হেল্ল' ৰাজনীতি আৰু নকৰিবা য'ত মানুহৰ তেজেৰে ফাকু খেলা হয় মানুহৰ তেজেৰে ফাকু খেলা হয় ক্ষমতাৰ বাবেই মানুহ অমানুহ হয় এয়াই নেকি ৰাজনীতি বুলি কয়
এয়াই নেকি ৰাজনীতি বুলি কয় আমি খাৰ খোৱা অসমীয়া জাগ 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 আজি জাগিবৰ হ'ল জাগ 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 আজি জাগিবৰ হ'ল ধোঁৱা চাং নোহোৱা হ'ল আইতা ধোঁৱা চাং নোহোৱা হ'ল ভীমকলৰ বাকলি কতেনো হেৰুৱালি জাতিটো মলঙি গ'ল 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 হেৰো অসমীয়া অসমীয়া ৰাজনীতি আৰু নকৰিবা য'ত মানুহৰ তেজেৰে ফাকু খেলা হয় মানুহৰ তেজেৰে ফাকু খেলা হয় ধন্যবাদ খুব সুন্দৰ আমি এটা অনুষ্ঠানৰ শেষলৈ আহিছো আমি অনুষ্ঠানটো শেষ কৰিব লাগিব আৰু কিবা নতুন প্ল্যানিং আছে নেকি কিবা নতুন প্ল্যানিং নতুন গানৰ নতুন গান এইটো মই এটা যেটো কলো হেতু আৰু গান এতিয়া আসলতে মানে এনেকুৱা হৈছে গান কৰি থৈ দিয়া হৈছে কিন্তু এনেকুৱা সিচুৱেশনত মানে মানুহ পৰিস্থিতি বেয়া এটা ভাললৈ আহিছে বাৰু এতিয়া লাহে লাহে গানবিলাক কৰি মই 3-4টা গান কৰা আছে তেনেকে লাগি আছো হয় আৰু বিহু খুৰিয়া কিবা এনেকুৱা আপুনি আপোনাৰ মনৰ কিবা গান গাব বিচাৰিব নি শেষত মোৰ যোৱাবাৰ খুব দুখ লাগে বৰষা পথাৰ গীত এটা আপোনাৰ এটা গান খুব জনপ্ৰিয় হৈছিল বিউটি সেটিয়া আৰু আমি কৰা গানটো খুব জনপ্ৰিয় আছিল মাগৰিটা মাকুমটিলা যোৱাবাৰ এটা গান কৰিছিলো মই বৰষা পথাৰটো সংমিশ্ৰণ কৰিছিলো অলপ মাজত গীতটি ৰাইজে ভালে পাইছিলে কিন্তু কথা হল কি লকডাউনৰ আৰু কা আন্দোলনে মানে মোৰ গীতটি মাৰি পেলালে বুলি কৈছো আৰু কিন্তু গানটো মই গাইছো আপোনালোকৰ মাজত ঠিক আছে মৰমৰ মইনা গান নকৰিবা অভিমান অভিমান কৰিলেই পাবা জানো সংবিধান মৰমৰ মইনা গান নকৰিবা অভিমান অভিমান কৰিলেই পাবা জানো সংবিধান দূৰে দূৰে নৰবা কাষতে মোৰ থাকিবা কাষতে মোৰ থাকিবা দূৰে দূৰে নৰবা মোৰ জানৈ জানৈ জান মোৰ জানৈ জানৈ জান পথাৰতে ভনিতি ৰহে দৈ হালে বাই আছিলো কালি ডমৰালৈ জপং জপং কৰি চাহৰ দেখছি হাতত লৈ মৰমত দিছিলা বাতি মুখ খাবলৈ বৰষা পথাৰতে ভনিতি ৰহে দৈ হালে বাই আছিলো কালি ডমৰালৈ জপং জপং কৰি চাহৰ দেখছি হাতত মৰমত দিছিলা বাতি মুখ খাবলৈ তোমাৰে ঐ কাৰণে তোমাৰে ঐ ঘৰতে হালুৱা মই খাটিছো তোমাকে কোন পাবলে মোৰ জানৈ জানৈ জান মোৰ জানৈ জানৈ জান
আশীৰ্বাদ লৈ মোৰ জান মোৰ জান ধন্যবাদ জনাইছোঁ বহুত সুন্দৰ সুন্দৰ আমাক আজি গীত শুনালে আৰু আপুনি আমাৰ আজিৰ এই অনুষ্ঠানলৈ অহাৰ বাবে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু অসম ভাৰতবৰ্ষ লগতে বিশ্বৰ বুকুলৈ আপোনাৰ এই কণ্ঠ আগুৱাই যাওক তাৰে কামনা কৰিছোঁ যিহেতু আমাৰ আমেৰিকাতো মানুহ আছে ইংলেণ্ডতো মানুহ আছে তাতো অনুষ্ঠান হয় আমি তালৈও যথেষ্টখিনি নিমন্ত্ৰণ জনাই গতিকে আপোনাকো যাতে তালৈ নিমন্ত্ৰণ জনাই তাৰো মানুহখিনি আপোনাৰ গান শুনক মুঠতে আপোনাৰ জয়যাত্ৰা অব্যাহত থাকক ধন্যবাদ আৰু মই তোমাক বিশেষকৈ ধন্যবাদ জনাইছোঁ আজি এইখন সুবিধা দিয়াৰ কাৰণে আৰু লগতে টাইমছ নিউজ টুডে সমূহ পৰিয়ালবৰ্গলৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই অনুষ্ঠানৰ পৰা মই বৈকুণ্ঠ প্ৰিন্সে বিদায় লৈছোঁ ধন্যবাদ